নমস্কাৰ ইডু অসম চেনেলত তোমালোকক সকলোকে ওয়েলকাম জনাইছোঁ। আজিৰ ভিডিঅ'টো ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তোমালোকৰ স্পোকেন ইংলিছৰ এক্সামটো অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে তোমালোকে চোৱা, ইয়াতে যোনটো নোটিছ ওলাইছিলে তাতে লিখা আছে চেণ্ট্ৰেল টেষ্ট 2 8 ডিচেম্বৰ টু 13 ডিচেম্বৰ 2025। আৰু এটা নোটিছো তোমালোকক দি দিছে, মই দেখাবলৈ চেষ্টা কৰিম। চোৱা নোটিছটোত কি দিছে, টু অল দ্য স্কুলছ দ্য স্পোকেন ইংলিছ চেণ্ট্ৰেল টেষ্ট 2 for class 10 is scheduled from 8 December 2025 to 13 December 2025. All schools are requested to take the test on the scheduled dates. এইটো ৰিগাৰ্ছ দিছে ASSEB ডিভিজন 1। তো তোমালোকে এতিয়া প্লে ষ্টৰত যাই পিনে মই দেখাই দিম। তোমালোকে প্লে ষ্টৰত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তাতে তোমালোকে সাৰ্চত ক্লিক কৰি তাতে সাৰ্চত ক্লিক কৰিবা। কৰাৰ পিছত তাতে টাইপ কৰিবা লাৰ্নিং এপ বাই ASSEB। সাৰ্চ কৰাৰ পিছত তোমাৰ এই যোনটো তুমি দেখিছা ইয়াতে দ্য লাৰ্নিং এপ বাই ASEB, এইটো হৈছে তোমালোকৰ স্পোকেন ইংলিছ এক্সাম দিয়া এপটো। এয়া সফালে তোমালোকে ইনষ্টল দেখিছা, ইনষ্টলত ক্লিক কৰিবা। ইনষ্টলত ক্লিক কৰাৰ পিছত অপেনত ক্লিক কৰিবা। অপেনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাবা। তেতিয়া তোমালোকে ইয়াত কি কৰিব লাগিব, গেট ষ্টাৰ্টেডত ক্লিক কৰিবা। কৰাৰ পিছত তোমাৰ মিডিয়াম যোনটো অসমীয়া মিডিয়াম হ'লে অসমীয়াত চিলেক্ট কৰিবা। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাবা। এতিয়া তোমালোকে মই ৰিকমেণ্ডেড কৰিম প্ৰথম যোনটো দিয়া আছে চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত ক্লিক কৰি তোমালোকে লগ ইন হ'ব পাৰা। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাবা। এতিয়া তুমি কি কৰিব লাগিব, ইয়াতে ইণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইণ্টাৰ কৰিবা। আৰু ইয়াতে ইণ্টাৰ ইয়ৰ ডেট অফ বাৰ্থ, ইয়াতে তুমি ডেট অফ বাৰ্থটো ইণ্টাৰ কৰিবা। কৰি পিনে তুমি ইয়াত চাইন ইনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তুমি এপটোত লগ ইন হৈ যাবা। আৰু য'ত তুমি এক্সাম দিয়া আগতটো দিছাই তোমালোকে জানা, তাতে ক্লিক কৰিলে তোমাৰ কুৱেশ্যন পেপাৰটো পাই যাবা। তো তোমালোকে অহাকালি 8 ডিচেম্বৰ তো তোমালোকে অহাকালি পৰীক্ষা দিব লাগিব। তোমালোকৰ ইংলিছ টিচাৰ বা স্পোকেন ইংলিছৰ যোনে নডেল টিচাৰ, সেই টিচাৰজনে তোমালোকক ভালকৈ কৈ দিব কেনেকৈ তোমালোকক দিব লাগে। মই জাষ্ট তোমালোকক এটা ইনফৰমেশ্যন দিলোঁ যে তোমালোকৰ অহাকালিৰ পৰা এক্সাম হ'বলৈ গৈ আছে, তোমালোকে ভালকৈ এক্সামটো দিয়া। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।